অস্তিত্বৰ সংকটত নগাঁৱৰ সোণাই নদী অথবা গেৰুৱাজান নদীত চলিছে একাংশ সন্দেহযুক্ত লোকৰ আগ্ৰাসন। নগাঁৱৰ সোণাইঘাটৰ পৰা আৰম্ভ কৰি ৰূপহী হৈ চামগুৰি পেনাইলৈকে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ সোণাই নদীৰ অস্তিত্বক লৈ শংকিত হৈছে সচেতন খিলঞ্জীয়া ৰাইজ। সোণাই নদীৰ ওপৰত একাংশ সন্দেহযুক্ত লোকৰ বেদখল, সোণাই নদীৰ ওপৰত একাংশ অবৈধ বেদখলকাৰীয়ে সাজিছে ঘৰ ব্যৱসায়িক প্ৰতিষ্ঠান, বনাইছে কলৰ বাগান, তামোলৰ বাগান। এসময়ৰ জীয়া সোণাই নদী এতিয়া পৰিণত হ'ল মৃত সোণাই নদী অথবা গেৰুৱাজান। অস্তিত্বহীন হৈ পৰিল নদীখন, কিন্তু তাৰ পিছতো যেন নীৰৱ জিলা প্ৰশাসন তথা চৰকাৰ। অবৈধ বেদখলকাৰীৰ কবলত পৰা সোণাই নদীৰ ভূমিক অতি সোনকালেই উচ্ছেদ চলাই বেদখলমুক্ত কৰিবলৈ আহ্বান সচেতন খিলঞ্জীয়া ৰাইজৰ। ভিডিঅ' জাৰ্ণালিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। দেখিবলৈ পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চামগুৰি আৰু ৰূপহীত যি সোণাই নদীখন আছিল, কিন্তু নদীখন এতিয়া অবৈধ বেদখলকাৰী কবললৈ গৈছে। সোণাই নদীৰ কোনো অস্তিত্ব নাইকিয়া হ'ল। চাওক, মোৰ RTI তথ্য মতে চামগুৰি ৰাজহ চক্ৰ অন্তৰ্গত খাটোৱাল মৌজাৰ গেৰুৱা গাঁও, গেৰুৱাজান বুলিও কয়, এখন সোণাই বিল বুলিও কয়। যিহেতু এই বিলখন দৈৰ্ঘ্য হৈছে 8 কিলোমিটাৰ, 8 কিলোমিটাৰ এখন দৈৰ্ঘ্য সোণাই বিল ওৰফে গেৰুৱাজান। এই বিলখনত এতিয়া RTI তথ্য মতে পেনাইৰ পৰা ৰূপহী বিললৈকে প্ৰায় 300ৰো অধিক লোক, সন্দেহযুক্ত লোক, এই গোটেই বিলখন পুতি তাত সন্দেহযুক্ত লোকে তাত ইতিমধ্যে ঘৰ বনাই বসবাস কৰি আছে। কিমান মান আছিলে সোণাই নদীখনৰ মাটি? কিমান মান আছিলে? সোণাই নদীখনৰ মাটি কালি আছিলে 25 বিঘা, 25 বিঘা আছিলে। আৰু দৈৰ্ঘ্য এইটো পেনাইৰ পৰা ৰূপহী বিললৈকে দৈৰ্ঘ্য আছিল 8 কিলোমিটাৰ। গতিকে এনেদৰে যদি অবৈধ হিচাপে বেদখল কৰে, তেতিয়াহ'লে অসমৰ চৰকাৰী বিল নাইকিয়া হ'ব। আৰু এই বিলখনত বিশেষকৈ আমাৰ এই অঞ্চলৰ কৃষকসকলে যি মৰাপাতৰ খেতি কৰে, সেই মৰাপাত তাতেই গৰাইছিলে আৰু গৰু ছাগলীয়ে তাতেই পানী খাইছিলে। কিন্তু এতিয়া যেতিয়া অস্তিত্বহীন হ'ল, এতিয়া ৰাইজৰ এনেকৈ অসুবিধা হৈছে তাত মৰাপাত গৰাবলৈ, ৰাইজে ইয়াত মৰাপাত খেতি নকৰা হ'ল। 2 নম্বৰত হৈছে গৰু ছাগলীয়ে পানী খাবলৈ তাত সুবিধা নাইকিয়া হ'ল। আৰু সেইকাৰণে মই চামগুৰি ৰাজহ চক্ৰৰ বিষয়াৰ লগতে নগাঁও জিলা উপ আয়ুক্ত আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী কৰিছোঁ যে এই সোণাই বিলখন অৰ্থাৎ গেৰুৱাজান এই ইমিডিয়েটলি উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদ কৰি পেলাই এই বিলখন মুক্ত কৰিব লাগে।